Hey guys, আকৌ লৈছোঁ আপোনাৰ কাৰণে এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোত আজি আমি গেম নেখেলোঁ, আমি অলপমান ক'ভিডৰ বিষয়ে কথা পাতিম। তো আহক বস্তুবোৰ বুজোঁ ক'ভিডৰ বিষয়ে। এই তিনিটা বস্তু আপুনি পাক্কাই শুনিছে চাগে। মাস্ক পিন্ধিব, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক বা হাত ভৰি চাবোনেদি ধুৱক, ভালকৈ ধুৱক। তো আহক বুজোঁ এই তিনিটা বস্তু আমাক কিয় কৰিব কয়। আগতে বুজিব চেষ্টা কৰিম, ইয়াতে চৰকাৰৰ কি দায়িত্ব থাকে। তো মানি লওক কি অসমৰ জনসংখ্যা হ'ল 10,000 মানুহ অসমত আছে, মানি লওক। আৰু অসমত আছে হস্পিটেল 3টা, আৰু সেই 3টা হস্পিটেলত গোটেই মিলাই পিনে বেড হ'ল, মানে চিকিৎসা কৰিব পৰা ক্ষমতা হ'ল 500টা মানুহ। মানি লওক 500টা মানুহ সেই 3টা হস্পিটেলত গোটেই মিলি পিনে চিকিৎসা কৰিব পাৰে। তো এতিয়া চৰকাৰৰ দায়িত্ব এইটো হ'ব 500তকৈ বেছি ক'ভিড পেচেণ্ট নাহে যে। তো এতিয়া আপুনি ভাবিছে চাগে 500তকৈ বেছি আহিলে কি হ'ব। মানে কথাটো কি হৈছে, এতিয়া যদি হস্পিটেলৰে ক্ষমতা আছে মাত্ৰ 500টা পেচেণ্ট চোৱাৰ কাৰণে, এতিয়া তাতছে যদি বেছিকৈ আহিব ধৰে, এতিয়া কিমানকেইটাক চিলিণ্ডাৰ দিব আপুনি, কিমানকেইটাক বেড দিব আপুনি, কিমানকেইটাক আপুনি ভালকৈ চিকিৎসা কৰিব পাৰিব, কিমানকেইটাক আপুনি ঔষধ দিব পাৰিব। তো কথাটো কি হ'ব কি 500তকৈ যদি বেছি মানুহ আহিব ধৰে, তো মানুহবোৰ এনেই চিকিৎসা নাপাই পিনে মৰি যাব। তো চৰকাৰৰ দায়িত্ব ইয়াতে এইটো থাকিব কি সেই যে ক'ভিডটো হ'ল এটা মানুহৰ পৰা আন এটা মানুহলৈকে যায়, এই বস্তুটো ৰখাওক। তো এই বস্তুটো ৰখাবৰ কাৰণে সহায় কৰে আমাৰ এই তিনিটা বস্তু। আপুনি যদি মাস্ক পিন্ধে, আপুনি যদি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আছে, আৰু আপুনি যদি হাত ভৰি ভালকৈ ধুই আছে। তো প্ৰথমতে আহক বুজোঁ আমি ছ'চিয়েল ডিষ্টেঞ্চিং কিয় মেইনটেইন কৰিব লাগে। যিকোনো মানুহে যেতিয়া আমি কাহোঁ বা হাঁচি মাৰোঁ, তেতিয়া কি হয় কি আপোনাৰ যে মুখৰ পৰা থুটো ওলায় সেইটো বৰ বেছি 1.5 মিটাৰলৈকে যাব পাৰে, ঠিক আছে। তো যদি আপুনি 6 ফিটৰ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আছে, আপোনাৰ ক'ভিড হোৱাৰ চান্সটো কমি যায়। কেলৈ কি আপুনি সংক্ৰমিত নহ'ব ক'ভিডৰ পৰা, বুজিছে। যদি মোৰ ক'ভিড হৈ আছে আৰু আপুনি মোৰ ওচৰত আছে, তো মই যদি এতিয়া হাঁচি বা কাহো মাৰোঁ, যদি আপুনি ভাল ডিষ্টেঞ্চত আছে আৰু তেতিয়া আপোনাৰ ক'ভিড হোৱাৰ চান্সটো কমি যাব। তো এতিয়া বুজোঁ আমি মাস্ক কিয় পিন্ধিব লাগে। চাওক, আধাতছে বেছি মানুহৰ মুখখন দেখাত ভাল নহয়। চ' মাস্কখন পিন্ধিলে আৰামছে সেই প্ৰব্লেমটো গুচি যায় আকৌ। ধেমালি কৈছোঁ, চৰি। চাওক, মই আগতে কৈছিলোঁ কি আপুনি যেতিয়া কাহে বা হাঁচি মাৰে, আপোনাৰ মুখৰ পৰা কীটাণু ওলায়। তো এই কীটাণুটো যদি আমি এনেই হাঁচি মাৰিছোঁ একো নিপিন্ধাকৈ, তো এই কীটাণুটো বৰ বেছিকৈ মই কৈছোঁ আপোনাক 1.5 মিটাৰ যাব পাৰে, ঠিক আছে। তো যদি আপুনি এনেকৈ হাঁচি মাৰিছে, তেতিয়াহ'লে এইটো বৰ বেছি 1 মিটাৰলৈ যাব পাৰে এই বস্তুটো, তেতিয়াও 1 মিটাৰলৈ যাব পাৰে, ভাবি চাওক। আৰু যদি এতিয়া আপুনি হাতখন এনেকৈ কৰি পিনে হাঁচি বা কাহ মাৰিছে, তেতিয়া এইটো বৰ বেছি আধা মিটাৰলৈ যাব পাৰে। এতিয়াও বহুত ডিষ্টেঞ্চ, কিন্তু আধা মিটাৰো বহুত ডিষ্টেঞ্চ হয়। তো যেতিয়া আপুনি ভাল মাস্ক পিন্ধে, ভাল মাস্ক মানে যেনেকৈ কটনৰ মাস্ক হৈ গ'ল, সেইবোৰ মাস্ক হৈ গ'ল, যেতিয়া ভাল মাস্ক পিন্ধে তেতিয়া আপোনাৰ সেই ডিষ্টেঞ্চ যদি আপুনি কাঢ়িলে, যেতিয়া আপোনাৰ কীটাণু যে ওলায় সেইটো আপোনাৰ কমি পিনে 5 চেণ্টিমিটাৰতকৈ কম হৈ যায়। 5 চেণ্টিমিটাৰতকৈ কম মানে এইখিনিমান কিমান কম ন। তো এতিয়া আপুনি মোক সুধিব পাৰে কি ডেকা, তইতো ক'লি কীটাণু ওলায় মুখৰ পৰা, কিন্তু আমাৰতো একো ক'ভিড নাই, এতিয়া আমি কিয় পিন্ধো মাস্ক। বুজাই আছোঁ। চাওক, আপোনাৰ যে ক'ভিডটো হৈছে সেইটো আপোনাৰ চিমটমছ মানে লক্ষণটো দেখাবৰ কাৰণে মোটামুটি এতিয়া কোৱা হিচাপত 14 দিনৰ পৰা 20 দিনলৈকে, 20 বা 21 দিনলৈকে লৈ লয় আপোনাৰ টাইম। এতিয়া এই 14 বা 21 দিনলৈকে যদি আপুনি গমেই নাপায় আপোনাৰ ক'ভিড হৈ আছে বুলি, মানে আপোনাক লক্ষণ দেখা নাপায়, যেনেকৈ আপোনাৰ জ্বৰ হোৱা নাই, আপোনাৰ উশাহ লোৱাত একো দিগদাৰ পোৱা নাই, আপোনাৰ চেষ্ট পেইন হোৱা নাই, বা এনে যিকোনো আৰু, তো আপুনিতো ভাবিব মোৰ ক'ভিড নাই, আপুনি এনেই ঘূৰি আছে মাস্ক নিপিন্ধাকৈ, আৰু সেই মাজতে আপুনি বেলেগকো ক'ভিড পজিটিভ কৰি আছে। চ' সেইটো কাৰণে আমি যিহেতুকে চিমটমছটো এতিয়াও ভালকৈ বুজি পোৱা নাই, আৰু আমি একদম চিয়ৰ হ'ব নোৱাৰোঁ কি আপোনাৰ ক'ভিড আছে নে নাই, তো আপুনি মাস্ক পিন্ধিব লাগে। তো এতিয়া আপুনি এইটো কথা ক'ব পাৰে কি ডেকা মানি ল কি মোৰ ক'ভিড নাই, একদম নাই, ঠিক আছে, একদম নাই মোৰ ক'ভিড, মোৰ একো বেমাৰো নাই, মই একদম 100% চিয়ৰ, মই গেৰাণ্টি দিব পাৰোঁ। মই কিয় মাস্ক পিন্ধো বুজাই আছোঁ। ইয়াতেও এটা কাৰণ আছে আপুনি পিন্ধিব লাগে মাস্ক। এটা বস্তু বুজো, এতিয়া যিমান ৰিচাৰ্চ হৈছে ন, আপোনাৰ ক'ভিডটো, ছাপ'জ মোৰ ক'ভিড পজিটিভ হয়, মই এতিয়া হাঁচি মাৰিলোঁ বা কাহিলোঁ,
ঠিক আছে এই যেতিয়া কাহতে ন আপোনাৰ এইখিনি বায়ুখিনি মানে এইখিনি জাগা কোভিডৰ ভাইৰাছৰ লগত মিলি গৈছে মানে তো এই হাৱাটোত মোটামুটি 3 ঘণ্টামান এই হাৱাটোতে থাকিব পাৰে তো এতিয়া যদি বেলেগ এটা মানুহে যদি এইখিনি নাহে যোনে কোভিড পজিটিভ নহয় তো এই যদি হাৱাটো শুঙি লয় সেয়াও কোভিড হৈ যাব বুজিছে তো এইটোক আমি হ্যাং টাইম বুলি কওঁ হ্যাং টাইম মানে আপুনি লটকি থাকিব পাৰে মানে হাৱাতে থাকিব পাৰে কোভিডটো ঠিক আছে তো এতিয়া আপুনি ক'ব তো আপুনি এতিয়া ভাবি আছে চাগে এই মাস্ক পিন্ধা আৰু এই হাৱাত কোভিড থকাৰ মাজত কি কানেকশ্যন হৈ গ'ল মই কৈ আছোঁ চাওক যেতিয়া মই কৈছোঁ ন এতিয়া হাৱাত কোভিড আছে বুলি মানি লওক কি এতিয়া এইখিনি হাৱাটোত 100টা কোভিড আছে 100টা কোভিড ভাইৰাছ আছে ঠিক আছে 100টা কোভিড ভাইৰাছ এনে ঘূৰি আছে তো এটা মানুহ আহিলে যোনটো কোভিড পজিটিভ নহয় ঠিক আছে যোনটো কোভিড পজিটিভ নহয় আৰু কি আহিলে মাস্ক নিপিন্ধা গ'ল ঠিক আছে দুটা বস্তু তুলনা কৰিম এটা মাস্ক পিন্ধা এটা মাস্ক নিপিন্ধা তো প্ৰথমতে মাস্ক নিপিন্ধাটো চাওঁ তো সি আহিলে মাস্ক নিপিন্ধা গ'ল তো সেই আহি পিনে এই হাৱাটো শুঙি ল'লে ঠিক আছে এতিয়া শুঙোতে সেই 100টাৰ ভিতৰত মোটামুটি মানি লওক কি 70টা বা 80টা সি শুঙি ল'লে কেলে কি মুখ আৰু নাক ঢাকাৰ কাৰণেতো একো নাই ন তো যদি 80টা সি শুঙি ল'লে সেই 80টা গোটেই ভিতৰত সোমাই পিনে আপোনাৰ লাংছত যাই পিনে ডাবল হ'ব ধৰিব মানে যেতিয়া কোভিডটো বাঢ়িব ধৰিব যিহেতুকে আপুনি 70টা একেলগতে মানে বেছিকৈ লৈ লৈছে তো আপোনাৰ গা বেছিকৈ বেয়া হোৱাৰ চান্সটো বহুত বাঢ়ি যায় আৰু যদি আপোনাৰ আগৰ পৰাই হেল্থ প্ৰব্লেম হৈ আছে তেতিয়াহ'লেতো আপোনাৰ লাইফৰো অলপমান খাতৰা থাকে তো মানি লওক এতিয়া আপুনি মাস্ক পিন্ধি পিনে আহিছে যদি মাস্ক পিন্ধি পিনে আহিছে আপোনাৰ সেই যে 100টা কোভিড ভাইৰাছ আছিলে তাতছে মোটামুটি আধা হৈ যাব আধাতছে কম হৈ যাব এতিয়া আপুনি ক'ব কি যদি মই 70টা শুনো যদি মই 30টা শুনো তেতিয়া কি মানে ডিফাৰেঞ্চটো কি থাকিব ডিফাৰেঞ্চটো ইমানে থাকে কি যেতিয়া আপুনি কমকৈ মানে কোভিড ভাইৰাছটো ল'ব সেইটো আপোনাৰ বডিটো ইমান এফেক্ট নকৰে যদি আপুনি বেছিকৈ একেবাৰে লৈ লয় বুজিছে তো যদি আপুনি 70টা জেগাত 20টা বা 30টা লৈছে আৰু কেলে কি আপুনি মাস্ক পিন্ধি আছে তো এতিয়া সেইখিনিমান লোৱাৰ পিছত আপোনাৰ ভিতৰত যাব কোভিডটো আপোনাৰ গা বেয়া হ'ব আপুনি কোভিড পজিটিভ হ'ব বাট আপোনাৰ যে গা বেয়া হোৱা মানে লেভেলটো সেইটো কমি যাব আৰু আপুনি আপোনাৰ বডিটো মানে ৰিকভাৰ কৰিব পাৰিব তো সেইটোৰ কাৰণে আমাৰ মাস্ক পিন্ধা একদম জৰুৰী বা আৰু ছ'চিয়েল ডিষ্টেঞ্চিঙো মেইনটেইন কৰা বহুত জৰুৰী মাস্ক পিন্ধিলে এটা লাভ আৰু হয় যেনেকৈ আপুনি সংক্ৰমিত কেনেকৈ হ'ব পাৰে আপুনি গম পায়নে ছাপ'জ আপোনাৰ হাতখন লেতেৰা হৈ আছে প্ৰায় ন বেছিভাগ আপোনাৰ যেতিয়া হাত লেতেৰা হৈ থাকে আপুনি চকু লাৰিলে নাকেদি নহ'লে বা মুখখন টাচ কৰিলে তেতিয়া আপুনি সংক্ৰমিত হ'ব পাৰে তো এতিয়া যেতিয়া আপুনি মাস্ক লগাই আছে মাস্ক লগাই থকাৰ টাইমত আপোনাৰ সেই বেছিভাগ হাতখন নাক আৰু মুখত বেছি টাচ নহয় সেইকাৰণে আপুনি যেতিয়া মাস্ক পিন্ধিব বেছিকৈ আঙুলিটো এনেকৈ মাস্কৰ ভিতৰত সোমাই নাথাকিব এইখন মাস্ক চাওক এইটো চাওক বাহিৰত ধৰিছোঁ এই ৰছীকেইডালত ধৰিছোঁ মই ভিতৰত ধৰা নাই এনেকৈ পিন্ধি ল'ম তাৰপিছত এই বস্তুটো নকৰিব যেনেকৈ এইবোৰ মাস্কখন এনেকৈ আঙুলিৰ ভিতৰত সোমাই পিনে হেৰি কৰা বা এনেকৈ কিবা কৰিছে যেতিয়া খুলিব লাগিব তেতিয়া আঙুলিটো পিছত ভৰাই পিনে এনেকৈ খুলি পিনে থৈ দিব আৰু মাস্কটো সদায় ধুব কেলৈ কি এই মাস্কখনতো কীটাণু লাগি থাকিব পাৰে যেতিয়া আপুনি এনেই থৈ দিব ছাইডত তেতিয়াও কীটাণু লাগি থাকিব পাৰে আৰু আপুনি বেমাৰ হৈ যাব পাৰে তো কি কৰিব এইটো সদায় ধুব এবাৰ ডেটল দি পিনে পানী দি ভালকৈ ধুব চেনিটাইজাৰত বোলে এলকহল থাকে সেই বুলি ভাবি পিনে চবেই কিছুমানে খায়ো আছে বাৰু নাখাব প্লিজ নাখাব সেইটো এলকহল আৰু এই যে দোকানত বাৰ চাৰত পায় সেইবোৰ এলকহল বেলেগ হয় এইটো চেনিটাইজাৰটো ডাইৰেক্ট আপুনি খালে আপুনি অন্ধচন্দ হৈ যাব পাৰে সঁচাই কৈছে এইবোৰ আল্টু ফাল্টু কাম নকৰিবা মই গম পাওঁ লকডাউনত কি বুলি মদৰ দোকান চোকান বন্ধ হৈ আছে কিন্তু এইবোৰ ফাটলামি নকৰিব আৰু অফ টপিক হৈ আছোঁ চৰি এতিয়া আমি বুজোঁ কি আপুনি হেণ্ড চেনিটাইজাৰ কিয় ব্যৱহাৰ কৰিব লাগে আৰু কি বুলি কয় চাবোনেদি হাত ভৰি কিয় ধুই থাকিব লাগে আৰু তো এই যে ভাইৰাছটো আছে নহয় এই যে ভাইৰাছ বা বেক্টেৰিয়া যে আছে নহয় এইটো কি হয় কি ইয়াৰে বাহিৰত তেল থাকে তেল মানে ফেট থাকে বাহিৰৰ ফালে ফেট থাকে
তো এতিয়া ফেটটোৰ কাৰণে কি হয় কি আপুনি যেতিয়া পানী দি হাত ধুব ন আপোনাৰ যদি পানী দি এনে হাত ধুই দিছে আৰু আপুনি কৈছে কি হাত ধুব লাগে আপুনি পানী হাতখন পানীত জবৰাই ওলাই আহি গৈছে আৰু আপুনি কৈছে কি মইতো ধুই ল'লোঁ এতিয়া মোক কি বুলি কয় হাতবোৰ চাফা নহয় চাফা চাওক কিয় এই যে ভাইৰাছবোৰ হৈছে ন ভাইৰাছ বেক্টেৰিয়াবোৰ হৈছে ইয়াৰ বাহিৰত ন এটা ফেট থাকে ফেট মানে আপোনাৰ তেল হৈ গ'ল তেল চৰ্বি বুলি যে কয় চৰ্বিটো তো ইয়াৰ বাহিৰতো চৰ্বি থাকে তো এই ফেটটো কি হৈছে এইটো ফেটটো কি কৰে কি আপোনাৰ তাৰ যে ভিতৰত যে বস্তুবোৰ থাকে ন তাহাঁতৰ যে যেনেকৈ এইটো আপোনাৰ ঘৰৰ বাহিৰত ঘৰৰ মানে দেৱালখন লাগিছে এইটো দেৱালখন ভাঙি যায় তেতিয়াহ'লে চোৰ হাতী ঘোঁৰা ডকাইত চব সোমাই যাবচোন যদি আমি সেই ফেটটো ভাঙি দিব পাৰোঁ তেতিয়াহ'লে সেই ভাইৰাছটো মৰি যাব বুজিছা ফাটি যাব মৰি যাব তো এতিয়া কি বুলি কয় আপুনি সুধিছে আপুনি ভাবিব চাগে এইটো চাবনে কি কৰিব চাবোন বা আপোনাৰ হেণ্ড চেনিটাইজাৰ কি কৰিব তো সৰু এটা এক্সপেৰিমেণ্ট কৰিম আপোনাক বুজাবৰ কাৰণে ফেট মানে তেলে হৈছে ন তো এটা কাম কৰক আধা বটল পানী লৈ লওক তাৰ ভিতৰত আপুনি তেল ঢালি লওক অলপমান ঠিক আছে তো আপুনি যদি আপুনিতো গম পাবই চাগে আপোনাৰ পানী আৰু তেলটো মিক্স নহয় ঠিক আছে সেইটো পানীটো তলত থাকিব আৰু সেই তেলটোৰ ওপৰত ভাহি থাকিব তো কি কৰক এতিয়া আপোনাৰ অলপমান চাবোন বা আপোনাৰ যদি সেই যে লিকুইড হেণ্ড ৱাছটো যে আছে হেণ্ড ৱাছ থাকে যে সেইটো দিলে বেছি ভাল হ'ব তো সেইটো ভিতৰত সোমাই দিয়ক আপুনি আৰু সেইটো বটলটো ভালকৈ চেক কৰি লওক জকাই লওক ঠিক আছে তো অলপমান দেৰি পিছত কি দেখিব কি সেই তেলটো আৰু পানীটো মিক্স হৈ গৈছে তো এতিয়া আপুনি ভাবি আছে ঠিক আছে মিক্সটো হ'লে ইয়াৰ লগত সেই বস্তুটো কি কানেকশ্যন চাওক এতিয়া চাবোনটোৱে যেতিয়া আপুনি চাবোনেদি হাত ধুই আছে ন সেই হাত ধোৱাৰ টাইমত সেই যে বাহিৰৰ যে কীটাণুমানৰ যে মানে ভাইৰাছ বা আপোনাৰ বেক্টেৰিয়া হ'ল তাৰ বাহিৰত যে ফেটটো আছে সেইটো মানে ভাঙি দিয়ে যেতিয়া একবাৰ সেই ফেটটো ভাঙি যায় তে আপোনাৰ সেই চেলটো মৰি যায় ঠিক আছে কিন্তু এনেকুৱা নহয় এনেকুৱা আপুনি এনেকুৱা কৰিব নালাগে এনে ধুইলেও হৈ গ'ল আপোনাৰ ইয়াৰ মোটামুটি 20 ছেকেণ্ডমান লাগে সেইকাৰণে যে কয় ন 20 ছেকেণ্ডমান ভালকৈ হাত ধুব লাগে এইটো বস্তুৰ কাৰণে কয় এই বস্তুটো হোৱাৰ কাৰণে এই যে বাহিৰৰ ফেটটো ভাঙি দিয়াৰ কাৰণে এই প্ৰচেছটো পূৰা টাইম লয় 20 ছেকেণ্ডমান টাইম লয় তো সেইকাৰণে আপোনাৰ ডক্টৰছবিলাক কয় কি আপুনি 20 ছেকেণ্ড ভালকৈ হাত ধুব তো যেতিয়া আপুনি 20 ছেকেণ্ড ভালকৈ হাত ধুব তেতিয়াহ'লে আপোনাৰ সেই কীটাণুবোৰ মৰি যাব আৰু সেই মৰি পিনে সেই পানীৰ লগত মিক্স হৈ যাব তো আপুনি যেতিয়া হাতখন নেক্সট পানীটো ধুব এইটো গুচি যাব নাথাকে বুজিছে তো ভিডিঅ'টো গাইজ এইখিনিতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ মই যে আপোনাক বুজাইছোঁ আপুনি বুজিব পাৰিব আৰু মই দেখিছিলোঁ কি ইমান ভিডিঅ' নাই অসমীয়াত আৰু ভালকৈ নিউজ চেনেলবিলাক আৰু এনেই ডাঙৰ যোনে ক'ব লাগে এইবোৰ ভালকৈ বুজোৱা নাছিলে তো মই ভাবিলোঁ কি মই অলপমান আপোনাক বুজাই দিওঁ যদি কিবা ভুল হৈছে আপুনি যদি মোতছে বেছি ভালকৈ জানে আৰু তেতিয়া তলত কমেণ্ট ছেকশ্যনত যাই পিনে ক'ব কি ভুল হৈছে তাকে ময়ো শিকিব পাৰোঁ আপোনাৰ পৰা আৰু আপুনি মোৰ পৰা অলপমান শিকিব পাৰে ঠিক আছে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই